মূল দাবী আছিল আমাৰ কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ। আৰু এই কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ বাৰে বাৰে আমাক তেখেতসকলে ৰাজনৈতিক দলসমূহে আমাক প্ৰতাৰিত কৰি আহিছে। আৰু এইবাৰ আছে আমাৰ অসম চৰকাৰ বিজেপি চৰকাৰ হয় আৰু ভাৰততো বিজেপি চৰকাৰ। সেয়ে আমি দুয়োখন চৰকাৰক লগ লাগি আমি আহ্বান জনাইছোঁ যে আমাক বাৰে বাৰে প্ৰতাৰিত নকৰিব, অন্যথা আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি প্ৰত্যুত্তৰ দিয়াৰ বাবে আমি সাজু হৈ আছোঁ আৰু আপোনালোকে সাজু হৈ থাকক। আমি কিন্তু বাৰে বাৰে প্ৰতাৰিত হ'ব বিচৰা নাই। জয় শুক্ৰ দছ ৰায়। এই দিনটোত আচলতে আমি খুব খবৰে ক'ব লগা হৈছে যে এই 1949 চনৰ পৰা আজিলৈ আমি আক্ৰাচুৱে বা আমাৰ কোচৰপঞ্চী জাতিটো আমি আন্দোলন কৰি আহিছোঁ। কিন্তু সেই সময়ৰ পৰাই আজি আপোনাৰ কংগ্ৰেছ চৰকাৰ কওক, আপোনাৰ বিজেপি চৰকাৰ কওক, আমাক কিন্তু কোচৰপঞ্চী জাতিটোক সদায় আমাক সমাজৰ পৰাই নিষ্পেষিত কৰি আহিছে। আজি আমি খুব খবৰে ক'ব লগা হৈছে যে আমি 2026 চন যিটো আগন্তুক নিৰ্বাচন, বিধানসভা নিৰ্বাচন, তাত কিন্তু এইবাৰ বিজেপি মুখ থেকেচা হ'ব। কাৰণ চাওক, আমাক কোচ ৰাজবংশী জাতিটোক যেনেকৈ ঠগাই আছে, আমিও তেখেতসকলক কিন্তু এই 2026 চনত আমি প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈ আছোঁ। আৰু তেওঁলোকে নাভাবিব যে তেখেতসকলে যে 26 চন নিৰ্বাচন আমাৰ ৰাজবংশী জাতিটোক বাদ দি পেলাই যে বৈতৰণি পাৰ হ'ব বিচাৰিছে, তেতিয়াহ'লে এইটো তেখেতসকলৰ ভুল ধাৰণা। আমি বিচাৰিছোঁ যে 2026 চনৰ আগত আমাৰ কোচ ৰাজবংশী জাতিক SC হিচাপে মৰ্যাদা দিয়ক। সেই আহ্বান ৰাখি আজিৰ দিনটো আমি কলা দিৱস হিচাপে পালন কৰি আছোঁ। ধন্যবাদ। হয়, সেইবাবে আমি যিহেতু লাঞ্ছিত বঞ্চিত হৈ আছোঁ, সেইকাৰণে আমি আজিৰ দিনত যে 28 আগষ্ট তাৰিখে আমাৰ যি ঐতিহাসিক কমতাপুৰখন হেৰুৱাইছিলোঁ, তো আজিৰ দিনটোত আমি প্ৰতি বছৰে প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু চৰকাৰক, অসম চৰকাৰক অতি শীঘ্ৰে যেন আমাৰ যি STকৰণ, আমাৰ যি ঐতিহাসিক কমতাপুৰ, এইখন যেন আমাক পুনৰ ঘূৰাই দিয়ে। নিদিয়ে যি আগন্তুক আমাৰ 2026 চনৰ যি নিৰ্বাচন, এই নিৰ্বাচনত আমি প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হ'ম।